বাতৰিৰ প্ৰভাৱেও গা লৰাব পৰা নাই বৰপতিমাৰ ছেমষ্টন প্ৰেছাৰৰ। আমি ইতিমধ্যে দক্ষিণ কামৰূপৰ বৰপতিমাৰ অন্তৰ্গত এইটো ছেমষ্টন প্ৰেছাৰৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছোঁ। স্বত্বাধিকাৰী মহাবীৰ আগৰৱালাই মাহিলী লাখ লাখ টকাৰ লেনদেনেৰে বন বিভাগৰ লগত মেনেজ হৈ চলাই আহিছে এই ছেমষ্টন প্ৰেছাৰ। এই প্ৰেছাৰটোৰ বাবে হেনো নাই কোনো নীতি নিয়মৰ প্ৰয়োজন। বৃহৎ বৃহৎ ডাম্পাৰেৰে বকু হাহিমৰ পৰা অবৈধভাৱে প্ৰতিদিনে কঢ়িয়াই আছে শিল। তাতোকৈ ডাঙৰ কথা, মাটিৰ শ্ৰেণী পৰিৱৰ্তন নোহোৱাকৈ কেনেদৰে জনবহুল অঞ্চলত প্ৰেছাৰ বহুৱাৰ অনুমতি পালে এইগৰাকী অনা অসমীয়া মহাবীৰ আগৰৱালাই। দিনে নিশাই ৰাইজক অশান্তিত পেলাই প্ৰচণ্ড শব্দৰে শব্দ প্ৰদূষণ কৰি আহিছে এই ছেমষ্টন প্ৰেছাৰৰ। অন্যটো বাদেই প্ৰেছাৰৰ পৰা উৰি ফুৰা শিলৰ ধূলিয়ে চহা কৃষকৰ কঠীয়া নষ্ট কৰাৰ অভিযোগ তুলিছে একাংশই। জানিব পৰা মতে উদ্যোগটিৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ নথি পত্ৰতো আছে বহু বিসংগতি। এতিয়া প্ৰশ্ন হয়, ইমানৰ পিছতো ৰাণী বনাঞ্চলিক বিষয়া ৰজি বৰ্মনে কিয় ব্যৱস্থা লোৱা নাই এই ছেমষ্টন প্ৰেছাৰটোৰ বিৰুদ্ধে। মানে অসুবিধা পাই আছে বুলি আপোনালোকে কাগজ পাতি ইতিমধ্যে জমা কৰিছে SDC মহোদয়ক। গতিকে আপোনালোকৰ কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে অলপ জনালে ভাল। নমস্কাৰ। আমাৰ এই ষ্টনটোৰ পৰা বৰ্তমান যিটো সমস্যা হৈছে, ইয়াত আপোনাৰ উৎকট শব্দ, য'ত নেকি কেঁচুৱা যদি শুই থাকে ঘপকে সাৰ পাই যায়। আনপানে এই যিটো আপোনাৰ ধূলি, এইকেইদিন বৰষুণ অহাৰ কাৰণে আপোনালোকে হয়তো গম পোৱা নাই, কিন্তু যদি বৰষুণ নহয়, একেৰাহে এসপ্তাহ বৰষুণ নহয়, এইবিলাক ধুঁৱলি হৈ যায়, বগা বগা দেখা যায়। ইমান পলুচন আহি যায় তাৰ পৰা। 4-5 মিটাৰ দূৰত মানুহটো থাকিলেও কথাও শুনি নাপায়। বাকী আৰু কেনেকুৱা মানে আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰিছিল নেকি? যোগাযোগ মানে অন্য একো নাই, খালি মাজে মাজে কোৱা গৈছে। কিছুমানে কয় যে ধৰক আমাৰ এই সোণোৱালহঁতে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিল, নাই নামানে। বা তাতে হীৰেণ হীৰাৰ ঘৰ ফাটি গ'ল, তাৰপিছত তেওঁৰ লগত বহুত কিবা কিবি বৰ দাদাগিৰিহে কৰা বুলি শুনিছো আমি। জানিব পাৰিছো ডাঙৰ গাড়ী দিও তেওঁলোকে ডাঙৰ বহুত প্ৰায় 16 চকা 18 চকাৰ গাড়ী সোমায়। তে এই চাইডত আৰু ওচৰত যিখিনি মানুহ আছে আপোনাৰ এই তেওঁ ক'ব, তেওঁৰ ঘৰত কঠীয়া আপোনাৰ আজি 3 বছৰ ধৰি কঠীয়া উঠাব পৰা নাই, মৰি যায় কঠীয়াবিলাক। কাৰণটো মানে কি, ধূলিবিলাক আহি যায়, তাৰ পৰা পলুচন হয়, এটা জাপি ধৰে। প্ৰথমতে তেওঁলোকে যেতিয়া স্থাপন কৰিছিল তেতিয়াও কথাটো আলোচনা হৈছিল। তেওঁলোকে কৈছিল যে এটা সৰুকে এটা কেঁচাৰ বহাব, কিন্তু পিছত যেতিয়া দেখিলো ইমান ডাঙৰ, মানে এই অঞ্চলত নাইয়ে তেনেকুৱা ডাঙৰ, ইমান ডাঙৰ হৈ গ'ল, যিটোৰ শব্দত আমি কেঁচুৱা শুৱাই থলে ঘপকে সাৰ পাই যায়, সেইটো ষ্টাৰ্ট দিয়াৰ লগে লগে। এতিয়া অকমান চলাটো আমাৰ অসম্ভৱে হৈছে। এইটো ইয়াৰ পৰা পাৰিলে তেওঁলোকে উঠাই নিয়ক কৰবাত, য'ত নিৰল জেগা আছে বাহিৰত লৈ যায়, আৰু নহলে চাউণ্ডটোতো কমাব নোৱাৰি তেওঁলোকে, যিমান ডাঙৰ হেৰি পাতিছে। গতিকে ইয়াৰ পৰা তেওঁলোকে উঠাই নিয়াৰ ব্যৱস্থা কৰক, ক'ত নিয়ে আমি সেইটোত বেয়া নাপাওঁ। কেনেকুৱা অসুবিধা পাইছে? এই ধূলি বালিটো আহি থাকে, আহি কেঁচুৱাৰ অসুখ হৈ যায়, আৰু আমাৰ ডাঙৰ গিলাকৰো হৈছে অলপ চক খাই উঠো, এটা এনেকুৱা টিকি মাৰে, মানে গোটেই ডাঙৰেও চক খাওঁ টিকিটৰ কাৰণে। ৰাতি দিন এইটো চলি থাকে, টিকিটো চলি থাকে, আৰু কেঁচুৱাৰ কাৰণে দিগদাৰ। এতিয়া উঠাই নিয়া বিচাৰো, আমি উঠাই নিয়া বিচাৰো। বেলেগত পাতি দিয়াটো বেছি ভাল পাওঁ। সেইটো দুইজন কেঁচুৱা, দুজনৰ তাতে অসুখ চলিয়ে থাকে, হৈয়ে থাকে। সেইটোৱে বিচাৰিছো, ৰাতি ৰাইজে যিটো কৈছে, আইসকলে বাপুসকলে, সেইখিনি হ'লে আমি সুখী হ'ম। মোৰ পৰা এইখিনিয়ে ক'লো। মিৰ্জাৰ পৰা অনন্ত কলিতা ৰিপৰ্ট, গ্লোবেল NE 24/7।